নমস্কাৰ মই ভাস্কৰ আপোনাৰ পূৰ্বাঞ্চল ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ৰাতি ওলাই আহিছোঁ, ইণ্ডিয়া গেট দেখুৱাম, ৰাজঘাট দেখুৱাম। চাওক ইণ্ডিয়া গেট, আৰু ৰাতি খুবেই ধুনীয়া হয়। মেক্সিমাম মানুহ ৰাতি ওলাই আহে, গধূলি সময়ত ওলাই আহে। চাওক লাইটিং হৈ আছে, ওপৰত আছে আমাৰ ইণ্ডিয়া পতাকা, আৰু মানুহৰ বহুত ভিৰ। চাওক মানুহৰ বহুত ভিৰ হৈ আছে আচলতে ভিৰ, আৰু গতিকে লেতেৰাও অলপ, ফুচকা খাব পাৰিব, যি টি বস্তু খাব পাৰিব। ফটোগ্ৰাফাৰবিলাকে বহুত মানে পাছফালে আহিয়ে থাকে, ফটো তুলিবনি। মই ব্লগিং কেমেৰাটো দেখুৱাই দিওঁ, মনে মনে থাকি যায়। বন্দি আৰু এফালে ইণ্ডিয়া গেট, আৰু বেক চাইডে মানুহবিলাকে পুৰা ফটো চটো তুলি আছে আৰু লাগি আছে। এতিয়া পাণ খাম আৰু চাৰিওপিনে ক'ত যাম কোনফালে নাযাম লাগি আছে আচলতে। চাওঁ আৰু দোকানে দোকানে সোমাওঁ, আপোনালোককো দেখুৱাই যাওঁ। থুৰতে কৈ দিওঁ যে ইণ্ডিয়া গেটখনৰ হিষ্ট্ৰী 1921 চনত হৈছিল, আৰু ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰত 70,000 যি ব্ৰিটিছ ইণ্ডিয়ান আৰ্মি মৰিছিলে তাৰ আচলতে মেমৰিয়েল হয়। ইণ্ডিয়া গেটখনৰ পুৰণি নাম আছিলে অল ইণ্ডিয়া ৱাৰ মেমৰিয়েল, আৰু 70,000 যি মানুহ শ্বহীদ হৈছিল ব্ৰিটিছ ইণ্ডিয়া আৰ্মি, তাৰ চিনস্বৰূপে এই ইণ্ডিয়া গেট। গুমধান ল'লোঁ 20 টকা, এজনে দিলে দিল্লীৱালা গুমধান 20 টকা, আৰু নেমু পূৰা ৰগৈ দিছে। আপোনালোকেতো শ্বিলং যাওঁতে চাগে খাইছে, যদি নাই খোৱা শ্বিলঙত টেষ্ট কৰি ল'ব, নহ'লে দিল্লী যদি আহে দিল্লীত এওঁ চবত টেষ্ট কৰি ল'ব পাৰিব গুমধান। ময়ো খাওঁ। মোৰ বেক চাইডে আছে ৰাষ্ট্ৰপতি ভৱন, দেখিছেনে? পূৰা লাইটিং কৰি ৰাখিছে, সুন্দৰ পৰিৱেশ। এইটো ৰাজপথ, আৰু সেইফালে ইণ্ডিয়া গেট, আৰু এইটো এটা চাৰিআলি। আপোনালোকে এই চাৰিআলিটো চাগে নিউজে দেখেই। গতিকে এইফালেও আছে কিছুমান বস্তু। চিধা খোজকাঢ়ি যাম, চাওঁ কিমান দূৰ যাব পাৰোঁ।
চাওক পুৰা কালাৰ চেঞ্জ হৈ আছে সুন্দৰ কি ধুনীয়া মোৰ বেক চাইডে ৰাষ্ট্ৰপতি ভৱন আচলতে এইডোখৰলৈকে আহিব পাৰিব কিন্তু এই যিটো মোৰ পোনে পোনে দেখিছে পাছফালে সেই যিটো পোহৰ হৈ আছে ঘৰটোলৈ যাবলৈ নিদিয়ে তাত সেইটো ফুল ছিকিউৰ হয় ৰাষ্ট্ৰপতি বোধ হয় তাতে থাকে কিমান দূৰলৈকে সত্য নাজানে আশা কৰিলোঁ ভিডিঅ'টো ভাল পালে যদি ভাল পালে লাইক এটা কৰক শ্বেয়াৰ কৰক যদি ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম